Hello my dear students, welcome to Osmia Digital. আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ 7 টো আলোচনা কৰি আছিলো হয়নে আমি আগৰ ক্লাস কেইটাত অনুশীলনী 7.1 আৰু এই পাৰ্টিত জানিবলগীয়া মোস্ট ইম্পৰ্টেন্ট কিছুমান টপিক আলোচনা কৰিলো যদি তোমালোকে সেই ক্লাস কেইটা কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ক্লাছত অনুশীলনী 7.2 টো কৰিম আহাচোন আমি আজি ক্লাসটো আৰম্ভ কৰো এতিয়া অনুশীলনী 7.2 ৰ 1 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন তোমালোকে এটা সমদ্বিবাহু ত্ৰিভুজ ABC AB = AC আৰু কোণ B আৰু কোণ C সমদ্বিখণ্ডক দুটালে O বিন্দুত পৰস্পৰক কটাকটি কৰে এক ওৰ হৈতে ৰেখাৰে সংলগ্ন কৰা দেখুৱা যে OB = OC আৰু AOA কোণে সমদ্বি খণ্ডিত কৰে তোমালোকক ডায়াগ্ৰামটো দিয়া নাই কিতাপত কিন্তু মই এই ডায়াগ্ৰামটো বনাই দিছো এতিয়া আমি প্ৰথমে কোৱেশ্চনটো বুজি লওঁ আহাচোন এটা সমদ্বিবাহু ত্ৰিভুজ ABC টো কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় সমদ্বিবাহু ত্ৰিভুজ কাক কোৱা হয় সকলোৱে মনত আছে নে আমি আগৰ ক্লাছটোত আলোচনা কৰিলো হয়নে এতিয়া তোমালোকে গম পাইছা চাগে আমি যেহেতু অনুশীলনটো কৰাৰ আগতে আমি সেই টপিক কিটা কিয় ডিসকাস কৰি লৈছিলো হয়নে আমি যিবিলা মই আগৰ ক্লাছতো কৈছো আৰু এতিয়া কম যে জ্যামিতি কৰিব হলে মানে জ্যামিতি নহয় বা যিকোনো আমি এক্সাৰসাইজ কৰাৰ আগতে তাৰ আগত আমি কিছুমান নিয়ম জানি ল'বলগীয়া হয় হেবিলাক জানি ললে মানে হে আমি অনুশীলনীবিলাক ভালদৰে কৰিব পাৰিম আৰু বুজি পাছানে গটিকে তোমালোকে যদি সেই আগৰ ক্লাছটো কৰা নাই তেনেহলে হেতু ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা এতিয়া আহাজন আমি কোৱেশ্চনটোলৈ আহো ABC এটা সমদ্বিবাহু ত্ৰিভুজ হয়নে সমদ্বিবাহু ত্ৰিভুজ কাক কোৱা হয় যি ত্ৰিভুজৰ দুডাল বাহু সমান হয়নে গটিকে সমদ্বিবাহু ত্ৰিভুজ মানে ABC ত্ৰিভুজৰ কি হয় দুডাল বাহু সমান AB আৰু AC হয়নে ইয়াত দিয়া আছে AB = AC আৰু কোণ B আৰু কোণ C সমদ্বিখণ্ডক কোণ B আৰু কোণ C সমদ্বিখণ্ডক মানে কি হয় সমানে ভাগ কৰিছে হয়নে সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে যিকিডাল সমদ্বিখণ্ডক আছে হেকিডাল কত কটাকটি কৰিছে O বিন্দুত কটাকটি কৰিছে এক ওৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল এক ওৰ ৰেখাৰ হৈতে কি কৰা হল সংলগ্ন কৰা হল হয়নে এতিয়া আমি দেখাব লাগে যে OB = OC আৰু কোণ OA কোণে সমদ্বি খণ্ডিত কৰে সকলোৱে কোৱেশ্চনটো কি কৰিব কৈছে বুজি পালা এতিয়া আমি অংকটো কৰো আহাচোন এতিয়া আমি প্ৰথমে কি দিয়া আছে লিখি লওঁ আহাচোন তোমালোকে লিখিবা দিয়া আছে হয়নে দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ হয়নে আমাক দিয়া আছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB = কি হয় AC আৰু কি দি আছে আমাক কোণ B আৰু কোণ C সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰে কটাকটি কৰিছে কোণ B আৰু C ৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰে কটা আৰু তাৰ পিছত কি কৰা হল A আৰু O সংযোগ কৰা হল এতিয়া আমি প্ৰথমে প্ৰমাণ কৰিব লাগে যে OB = কি আছে OC গতিকে আমি প্ৰথমটো প্ৰমাণ বুলি লিখিবা আমি প্ৰথম 1 নম্বৰটো প্ৰমাণ কৰো এতিয়া প্ৰথম 1 নম্বৰটো হয়নে প্ৰথমে লিখিবা ত্ৰিভুজ
A B C হয় না ত্রিভুজ A B C আমাক কি দিয়া আছে AB equal to AC হয় না এটো দিয়া আছে আৰু কি দিয়া আছে কোণ B equal to কোণ C ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়নে বিপৰীত কোণবোৰ সমান কোণ B আৰু C কিয় সমান হয় এই দুটা আমি আলোচনা কৰিছিলো যে যেহেতু এটো সমদ্বিবাহু ত্ৰিভুজ হয় AB আৰু AC দুডাল সমান বাহু হয় হয়নে আমি আগৰ ক্লাছত আলোচনা কৰিছিলো যে ত্ৰিভুজৰ সমান বাহু বিপৰীত কোণবিলাক কি হয় সমান হয় বুলি পাইছিলো হয়নে গতিকে হেতুৰ কাৰণে কোণ B ইকুৱেল টু কি হৈছে কোণ C আৰু যি সকলে আগৰ ক্লাছটো কৰি আহিছা মই জানো যে হেয়তে অতি সহজভাৱে যি কৰি আছো অতি সহজভাৱে বুজি পাইছা হয়নে এতেকে কোণ B ইকুৱেল টু কোণ C হৈ গল হয়নে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান আৰু তোমালোকে যদি আৰু যিবিলাকে আগৰ ক্লাছটো কৰি আহা নাই তেওঁলোককো কৈ দিছো একেবাৰে সহজ হয় সমদ্বিবাহু ত্ৰিভুজ হয় সমদ্বিবাহু ত্ৰিভুজৰ কি হয় ত্ৰিভুজৰ বাহু দুডাল সমান হয় হয়নে আৰু এই সমান বাহুৰ বিপৰীত কোণবিলাক এই বিপৰীত কোণবিলাক কি হয় সদায় সমান হয় হেতুৰ কাৰণে কি হৈ গল কোণ B ইকুৱেল টু কোণ C হয়নে এতিয়া আমি নেক্সট ষ্টেপটো কৰো আহাচোন চোৱাচোন এই কোণ B টো সমদ্বিখণ্ডিত কৰিছে সমানে বিভক্ত কৰি দিছে হয়নে এটো কি কৰিছে হাফ কোণ B ইকুৱেল টু কি হ'ব হাফ কোণ C এইগিটা সমানে কি কৰি দিছে বিভক্ত কৰি দিছে বুজি পাইছা নে এতিয়া এটো আমি কি লিখি দিছো হাফ হাফ লিখি দিছো কাৰণ এ সমানে বিভক্ত কৰি দিছে গতিকে তোমালোকৰ কনফিউজন হ'ব পাৰে যে হাফ টু কপা আহি গল হয়নে কোণ B টো ভাগ কৰি দিছে না দুটা ভাগত গতিকে হেতুৰ কাৰণে ইয়াত কি লিখিছো হাফ কোণ B ইকুৱেল টু হাফ কোণ C আশা কৰো সকলোৱে ইয়ালৈকে বুজি পালা এতিয়া আমি নেক্সট ষ্টেপটো কৰো আহাচোন গতিকে এতিয়া আমি কি কৰিব পাৰো কোণ এটো চোৱাচোন কোণ OBC ইকুৱেল টু কোণ OCB লিখিব পাৰো নিশ্চয় হয়নে কাৰণ এই কোণ দুটা কি হয় সমান হয় বুজি পাইছা নে এতেকে আমি লিখিব পাৰো যে OB ইকুৱেল টু OC OB ইকুৱেল টু OC লিখিব পাৰো কাৰণ তো কিয় তোমালোকে জানা নে কাৰণ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবিলাকো কি হয় সমান হয় কাৰণ এই কোণ দুটা কি হয় OBC আৰু OCB কোণ দুটা সমান হয় আৰু আমি এটো পাইছিলো যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবিলাকো কি হয় সমান হয় গতিকে এটো লিখি দিবা যে তোমালোকে যেহেতু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবিলাক সমান এতেকে আমি প্ৰথম তো প্ৰমাণ কৰি দেখুৱালো এতিয়া আমি নেক্সট তো প্ৰমাণ কৰিব লাগে যে AOA কোণ এক সমদ্বিক খণ্ডিত কৰিছে গতিকে তোমালোকে প্ৰথমটো কৰি লোৱা যেহেতু আমাক দ্বিতীয়টো কৰিবৰ কাৰণে ইয়াত জায়গা নহবগে হয়নে তাৰ পিছত আমি নেক্সট 2 নম্বৰটো কৰিম এতিয়া আমি নেক্সট 2 নম্বৰটো প্ৰমাণ কৰো আহাচোন প্ৰমাণ বুলি লিখিবা 2 নম্বৰটো কি দি আছে AOA কোণ এক সমদ্বিক খণ্ডিত কৰিছে খণ্ডিত কৰে সমদ্বিক খণ্ডিত কৰে হয়নে এতিয়া আমি এই দুটা ত্ৰিভুজ লম ত্ৰিভুজ OAB আৰু ত্ৰিভুজ OAC এটাকে ত্ৰিভুজ OAB আৰু
ত্ৰিভুজ OAC হয়নে ইয়াত AB ইকুৱেল টু আমাক AC দিয়া আছে হয়নে এটো আ প্ৰথমে দিয়া আছে AB ইকুৱেল টু AC আৰু এই দুইটা ত্ৰিভুজতে এডাল সাধাৰণ বাহু আছে সাধাৰণ বাহু কি আছিল যিডাল বাহু দুইটা ত্ৰিভুজতে আছে এডাল বাহুডাল কি হ'ব AO ইকুৱেল টু কি হ'ব AO কি হ'ব এটো সাধাৰণ বাহু এতিয়া আমি OB ইকুৱেল টু কি লিখিব পাৰো OC এটো আমি অলপ আগতে পাইছিলো কাৰণটো কি হ'ব ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান এতেকে ত্ৰিভুজ OAB সৰ্বসম কি হ'ব ত্ৰিভুজ OAC কোনটো বিধিমতে বাহু 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 বিধিমতে হয়নে বা চিকেজমতে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে কোন OAB ইকুৱেল টু কোন OAC আমি লিখিব পাৰো হয়নে এটো কি হ'ব CPCT যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হয় যে সৰ্বসম হলে ত্ৰিভুজটোৰ বাকি অংশবিলাকো কি হ'ব সমান হ'ব হয়নে এতেকে আমি লিখিব পাৰো যে AOA কোন A কি কৰিছে সমদ্বি খণ্ডিত কৰিছে সমদ্বি খণ্ডিত কৰিছে আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি পালা এটা তোমালোকে এটো লিখি লোৱা তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 2 টো কৰিম এটা কোৱেশ্চন নম্বৰ 2 টো সচন কি দি আছে ত্ৰিভুজ ABC AD BC ৰ লম্ব সমদ্বিখণ্ড এটা চিত্ৰ 7.30 চোৱা যে দেখুৱা যে এই ত্ৰিভুজ ABC টো সমদ্বিবাহু ত্ৰিভুজ যত AB ইকুৱেল টু কি দি আছে AC ইয়াত ABC এটা ত্ৰিভুজ হয় হয়নে আৰু এই BC ওপৰত AD কি হয় এটা লম্ব হয় আৰু কোণ A টো কি কৰিছে সমানে ভাগ কৰি দিছে মানে সমদ্বিখণ্ড বুজি পাইছা নে এটা কি কৰিব লাগে দেখুৱা যে ত্ৰিভুজ ABC টো সমদ্বিবাহু ত্ৰিভুজ আমি দেখুৱাব লাগে যে ত্ৰিভুজ ABC টো সমদ্বিবাহু ত্ৰিভুজ যত AB ইকুৱেল টু কি হয় AC হয়নে এতিয়া আমি কৰো হাসন এটা দিয়া আছে লিখি লবা প্ৰথমে দিয়া আছে ABC এটা ত্ৰিভুজ কি হয় AD লম্ব BC আৰু BD equal to CD এগিটা আমাক দিয়া আছে যে ABC এটা ত্ৰিভুজ যত AD কাৰ ওপৰ লম্ব হয় BC ওপৰ লম্ব হয় আৰু BD আৰু CD দুইটা সমান হয় কেনেকৈ সমান হয় কাৰণ AD এ D বিন্দুটো কি হয় BD আৰু C কি কৰিছে সমানে বিভক্ত কৰিছে মানে সমদ্বিক খণ্ডিত কৰিছে ইয়াক মানে দুভাগত ভাগ কৰি দিছে হয়নে কাৰণ D টো মধ্যবিন্দুত আছে হয়নে এতিয়া আমি প্ৰমাণ কৰো আহাচোন এতিয়া আমি প্ৰমাণ কৰিব লাগে যে হয়নে আমাক কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC টো সমদ্বিবাহু
ত্ৰিভুজ ABC টো সমদ্বিবাহু যত AB equal to কি হয় AC প্রমাণ বুলি লিখিবা প্রমাণ ইয়াত যেহেতু আমি এটা দুটা ত্রিভুজ পাই গলো হয়নে ত্রিভুজ DB আৰু ত্রিভুজ ADC হয়নে আমি দুটা ত্রিভুজ পাই গলো ইয়াত ত্রিভুজ ADB আৰু ত্রিভুজ ADC ইয়াত আমাক দিয়া আছে যে BD equal to CD এটো দিয়া আছে আমাক হয়নে দিয়া আছে আৰু কোণ ADB equal to কোণ ADC লিখিব পাৰো কাৰণ সমকোণ হয় হয়নে দুইটা 90 ডিগ্ৰী হয় সমকোণ মানে কিমান হৈ যাব 90 ডিগ্ৰী দুইটা ত্ৰিভুজতে কি হয় এডাল সাধাৰণ বাহু আছে হয়নে বাহুডাল হৈ গল AD equal to কি হৈ যাব AD এটো কি হয় সাধাৰণ বাহু কাৰণ দুইটা ত্ৰিভুজতে আছে হয়নে সাধাৰণ বাহু এটাকে কি হৈ যাব ত্রিভুজ ADB সৰ্বসম ত্রিভুজ ADC কোনটো বিধি মতে বা কু বা সিকাৰ্য মতে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা যেহেতু ত্ৰিভুজ দুটা কি হয় সৰ্বসম হয় আমাক কি প্ৰমাণ কৰিব লাগিছিলে ত্ৰিভুজ ABC টো সমদ্বিবাহু ত্ৰিভুজ যত AB equal to কি হয় AC গতিকে আমি যেহেতু ত্ৰিভুজ দুটা কি পাই গলো সৰ্বসম পাই গলো গতিকে কি হৈ যাব AB equal to কি হৈ যাব AC কাৰণটো কি হৈ যাব CPCT কাৰণ যেহেতু ত্ৰিভুজটো সৰ্বসম হয় হয়নে গতিকে ইয়াৰ বাকি অংশবিলাকো কি হ'ব সমান হ'ব গতিকে AB equal to AC গতিকে কি হৈ গল ত্ৰিভুজ ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ আমি প্ৰমাণ কৰি দেখুৱালো হয়নে এটাকে তোমালোকে লিখি দিও পাৰা তলত ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ একেবাৰে সহজ কোৱেশ্চন আছিল হয়নে এতিয়া তোমালোকে এটো কৰিলো আৰু তাৰ পিছত আমি নেক্সট 3 নম্বৰটো কৰিম এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অকা হৈছে দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান এতিয়া আকৌবাৰ কোৱেশ্চনটো বুজিলো আহাচোন ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে আৰু ইয়াৰ সমান বাহু কি হয় AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অকা হৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ হয় আৰু AB equal to কি দি আছে AC আৰু এই দুডাল বাহুলৈ কি আছে CF আৰু BE দুডাল উন্নতি অকা হৈছে দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান আমি দেখুৱাব লাগে যে এই উন্নতি দুডাল পৰস্পৰ সমান হয় হয়নে এটা আমি প্ৰথম লিখিলম দিয়া আছে হয়নে দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB equal to কি হয় AC দি আছে হয়নে আৰু AB আৰু AC বাহুলৈ BE আৰু CF দুডাল কি হয় উন্নতি হয়নে এটা প্ৰমাণ কৰিব লাগে যে লিখিবা প্ৰমাণ কৰিব লাগে যে প্ৰমাণ
কৰিব লাগে যে BE equal to CF হয়নে এই উন্নতি দুডাল পৰস্পৰ সমান বলে আমি প্ৰমাণ কৰিব লাগে আহাচোন আমি এতিয়া প্ৰমাণ কৰো এটা প্ৰমাণ বুলি লিখিবা প্ৰমাণ ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF ত্ৰিভুজ ABE আৰু ত্ৰিভুজ AFC হয়নে এতিয়া আমি এই ত্ৰিভুজ দুটাৰ পৰা লিখিব পাৰো যে কোণ AEB equal to কি লিখিব পাৰো কোণ ACFC সমকোণ এটো হয়নে সমকোণ মানে কিমান হয় 90 ডিগ্ৰী নেক্সট ওয়াসন এ কোণটো দুইটা ত্ৰিভুজতে আছে হয়নে গতিকে আমি লিখিব পাৰো যে কোণ A ইকুৱেল টু কোণ A এটো লিখিম যে সাধাৰণ কোণ হয়নে কি হয় সাধাৰণ কোণ আমাৰ AB ইকুৱেল টু কি আছে AC অলৰেডি দিয়া আছে হয়নে AB equal to AC already দিয়া আছে এটো দিয়া আছে বুলি লিখিবা এটো দিয়া আছে এটাকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব ত্ৰিভুজ ABE সৰ্বসম কি হ'ব ত্ৰিভুজ ACF কোনটো বিধি মতে কু বা বিধি মতে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হয়নে গতিকে ইয়াৰ বাকি অংশবিলাকো কি হ'ব সমান হ'ব গতিকে আমি লিখিব পাৰো যে BE equal to CF কি হৈ যাব CPCT এটোই আমাৰ প্ৰমাণ কৰিব লাগিছিলে হয়নে এটাকে আমি প্ৰমাণ কৰি দেখুৱালো যে BE equal to CF আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে ABC ত্ৰিভুজৰ AC আৰু AB বাহুলৈ টনা উন্নতিক্ৰমে BE আৰু CF পৰস্পৰ সমান দেখুৱা যে ত্ৰিভুজ AB সৰ্বসম ত্ৰিভুজ ACF আৰু AB equal to AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এবাৰ আমি কোৱেশ্চনটো ভালদৰে বুজি লওঁ আহাচোন কি দি আছে ABC ত্ৰিভুজৰ ABC এটা ত্ৰিভুজ হয়নে ত্ৰিভুজৰ AC আৰু AB বাহুলৈ টনা উন্নতি AB আৰু AC বাহু যি দুডাল বাহু আছে তালৈ টনা উন্নতি BE আৰু CF পৰস্পৰ সমান দেখুৱা যে AB আৰু AC যি দুডাল বাহু আছে তালৈ টনা উন্নতি দুডাল F আৰু E এইকেইডাল কি কৈছে পৰস্পৰ সমান হয় দেখুৱাব লাগে যে আমি ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF আৰু AB equal to AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি প্ৰমাণ কৰিব লাগে আশা কৰো সকলোৱে কোৱেশ্চনটো ভালদৰে বুজি পালা এতিয়া আমি অংকটো কৰো আহাচোন এতিয়া আমি প্ৰথম দিয়া আছে লিখি লওঁ যেটো দিয়া আছে হয়নে দিয়া আছে ABC এটা ত্ৰিভুজ আৰু ইয়াৰ উন্নতি BE equal to কি দি আছে CF এতিয়া আমি প্ৰথমে প্ৰমাণ কৰিব লাগে যে এটা প্ৰমাণ বুলি লিখিবা আমি প্ৰথমটো কিমান দি আছে ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF হয়নে এতিয়া আমি প্ৰথম লিখিব পাৰো যে কোণ
ই বি ইকুৱেল টু কোণ এ এফ চি কোণ এ ই বি ইকুৱেল টু কোণ এ এফ চি লিখিব পাৰো কাৰণটো কি হ'ব সমকোণ হয় দুইটাই 90 ডিগ্ৰী হয়নে সমকোণ 90 ডিগ্ৰী এতিয়া কোণ এ টো দুইটা ত্ৰিভুজতে আছে হয়নে ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ চি দুইটাতে আছে গতিকে কোণ এ ইকুৱেল টু কোণ এ সাধাৰণ কোণ আৰু বি ই ইকুৱেল টু কি দিয়া আছে চি এফ হয়নে এটো আমাৰ অলৰেডি কি কৰা আছে দিয়া আছে হয়নে দিয়া আছে এতেকে ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি এফ এতেকে আমি প্ৰথমটো প্ৰমাণ কৰি দেখুৱালো এতিয়া আমি নেক্সট 2 নম্বৰটো কি প্ৰমাণ কৰিব লাগে AB equal to AC অৰ্থাৎ ABC টা সমদ্বিবাহু ত্ৰিভুজ বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া 2 নম্বৰটো প্ৰমাণ কৰো আহাচোন যেহেতু ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF সৰি ইয়াত আমাৰ বিধিটো লিখিব থাকি গৈছে হয়নে কোনটো বিধিৰ মতে সৰ্বসম হয় কু কু বা সিকাইজ মতে কুকু বা সিকাইজ হয়নে the next ABE সৰ্বসম ACF গটিকে যেহেতু ত্ৰিভুজ দুটা কি হয় সৰ্বসম হয় গটিকে ইয়াৰ বাকি অংশবিলাকো কি হ'ব সমান হ'ব এটাকে আমি লিখিও পাৰো যে AB equal to AC কাৰণটো কি হ'ব CPCT এতেকে ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চনটো বুজি পালা আজি ভিডিওটো আমি ইমানতে সমাপ্ত কৰিছো আমি আজি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো তাত যদি তোমালোকৰ যিকোনো কনফিউজন থাকে বা বুজি নেপালা বা তোমালোকে আগতেও কিছুমান কোৱেশ্চন বুজি পোৱা নাই তেনে হলে কমেন্টত জনাবা আৰু তোমালোকে যদি কিবা টেকনিক্যাল প্ৰবলেম পাইছা তেতিয়াও কমেন্টত জনাবা আমি নেক্সট ভিডিও বিলাকত তোমালোকৰ সেই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম যদি এই ভিডিওটো অকমান হলো সহায় হ'ল বুলি ভাবিছা তেনে হলে ভিডিওটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা